কাজলগাঁৱত আগন্তুক বিটিচি নিৰ্বাচনলৈ ইপিপিএলৰ পদযাত্ৰা উপস্থিত বিটিআৰচি প্ৰমোদ বড়ো চিৰাঙত ইপিপিএলৰ সম্প্ৰীতিৰ বড়োলেণ্ডৰ বাবে পদযাত্ৰা বিটিচি নিৰ্বাচনক লক্ষ্য কৰি দুটাকৈ পৰিষদীয় সমষ্টিক্ৰমে 13 ন চিৰাং আৰু 15 ন কাজলগাঁৱক লৈ আজি ইপিপিএল দলে পদযাত্ৰা উলিয়াই বিটিআৰচি তথা ইপিপিএলৰ সভাপতি প্ৰমোদ বড়ো ৰাজ্যসভাৰ সাংসদ ৰণগুৰা নাৰ্চাৰী চেডলেৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম চন্দন ব্ৰহ্ম খাম্পা বৰগয়াৰী সহ ইপিপিএল দলৰ বহু কেইজন শীৰ্ষ নেতাৰ উপস্থিতিত এই সম্প্ৰীতিৰ যাত্ৰা কৰা পৰিলক্ষিত হয় কাজলগাঁৱৰ পৰা খালজোৰা পথাৰলৈ উক্ত পথাৰত এখনি জনসভা অনুষ্ঠিত কৰি আগন্তুক নিৰ্বাচনক লৈ ৰাইজক সম্বোধন কৰে ইপিপিএলৰ নেতৃত্বই সকলো দিগত কাম কৰাৰ যোগ্য আমাৰ মাজত আজি উপস্থিত ডাঙৰীয়া আমাৰ বিটিচি প্ৰধান তেখেতে নিজৰ বক্তব্য ৰাখিব ইউজি ব্ৰহ্ম জিন্দাবাদ ইউজি ব্ৰহ্ম জিন্দাবাদ ৰঞ্জনা নাৰ্চাৰী জিন্দাবাদ ৰঞ্জনা নাৰ্চাৰী জিন্দাবাদ খাম্পা বৰগয়াৰী জিন্দাবাদ খাম্পা বৰগয়াৰী জিন্দাবাদ চন্দন ব্ৰহ্ম জিন্দাবাদ চন্দন ব্ৰহ্ম জিন্দাবাদ ইউপিপিএল জিন্দাবাদ ধন্যবাদ আজি আমি সংকল্প লৈছো 13 নম্বৰ আমাৰ মাজত আজি উপস্থিত হৈছে বিটিচিৰ মুৰব্বী